মণিপুৰত সন্ত্ৰাসবাদীৰ এম্বুছত নিহত সুমন শইকীয়াৰী। ম্যানমাৰ সীমান্তৱৰ্তী এটি শিবিৰৰ পৰা উভতি অহাৰ সময়তেই সন্দেহযুক্ত PLA উগ্ৰপন্থীৰ এম্বুছত প্ৰাণ হেৰুৱাই অসম ৰাইফলছৰ এগৰাকী কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী, পুত্ৰসহ আন 4 গৰাকী জোৱানে। বাক্সাৰ কাহিবাৰীৰ জোৱান সুমন শইকীয়াৰী। সুমনৰ মৃত্যুত প্ৰিয়জনৰ কান্দোনৰ ৰোল। বিগত জুলাইত শেষৰবাৰৰ বাবে ঘৰলৈ আহিছিল বীৰৰ দৰে মৃত্যুবৰণ কৰা সুমন শইকীয়াৰীয়ে। পুত্ৰৰ জন্মদিন অৰ্থাৎ 5 ডিচেম্বৰত ঘৰলৈ অহা কথা আছিল। ডিসেম্বৰৰ আমাৰ বাবুৰ সৰু বাবুটোৰ বাৰ্থডে আছিল, ল'ৰাটোৰ বাৰ্থডে আছিল, বাৰ্থডেত যাম বুলি কৈছিল মানে। কিন্তু ঘৰলৈ অহাৰ পূৰ্বেই পৃথিৱীৰ মায়া এৰি শিপুৰি লৈ গ'ল সুমন। নিথৰুৱা হ'ল পত্নী আৰু 3 বছৰীয়া পুত্ৰ সন্তান। জুলাই 10 তাৰিখ মানে আহিছিল, এতিয়া আৰু ডিচেম্বৰ কথা আছিল এই বাবুৰ জন্মদিনত। সুমনৰ মৃত্যুত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশ। শ্বহীদৰ বাসগৃহত উপস্থিত সেনাৰ উচ্চপদস্থ বিষয়া, বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। প্ৰস্তুতিটো ইয়াতে গোটেইখিনি আমি আয়োজন কৰিছোঁ, যিখিনি সন্মান দিব লাগিব এখন শ্বহীদ হিচাপে। যিটো আমাৰ 9টা আৰ্মি যিটো আছে তেওঁলোকৰ ফালৰ পৰা ইয়াতে গাৰ্ড অফ অনাৰটো এৰেঞ্জ কৰা হৈছে। আৰু লগতে আমিও থাকিম, বাক্সা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন গোটেইখিনি আমি ইয়াতে একেলগে মিলি তেওঁলোক যিখিনি সন্মান দিব লগা হয় দিম। 2007 চনত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱাইছিল সুমনৰ পিতৃ কনক শইকীয়াৰীয়ে। পিতৃৰ মৃত্যুৰ প্ৰায় 14 বছৰৰ পিছত ৰাষ্ট্ৰবিৰোধী শক্তিৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হৈ মৃত্যুবৰণ কৰিলে সুমন শইকীয়াৰীয়ে। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক ৰিপৰ্ট, প্ৰাগ নিউজ।